আমি কথা পাতিম এখন PIL কৰিব পাৰি নেকি কিন্তু এই প্ৰতিবাদ আমাৰ অব্যাহত থাকিব আৰু নতুন যিবিলাক আছে সেইবিলাকত যাতে চৰকাৰে হাত দিব নোৱাৰে তাৰ বাবে আমি নিশ্চয় কথাবিলাক আমি নেতৃত্বৰ লগত পাতিম আমাৰ এই অব্যাহত থাকিব এইটো এটা হৈছে কি আমাৰ এইটোতে ঐতিহ্যমণ্ডিত এটা বিল্ডিং আছিলে এইটো অকল এটা এই ইটা চিমেণ্টেৰে গঠা বিল্ডিং নাছিল এইটো আপোনাৰ আজি 170 বছৰ আগতে ব্ৰিটিছসকলে বনাইছিলে হয় ব্ৰিটিছসকলে কাৰ কাৰণে বনাইছিলে যে আমাৰ অসম আৰু অসমীয়াৰ সেই সময়ৰ বিভিন্ন ধৰণৰ যিবিলাক ডাটা সেই ডাটাবিলাক সংৰক্ষিত কৰি ৰাখিবৰ কাৰণে এই ভৱনটো বনাইছিলে আজি এই ভৱনটো ইমানেই শক্তিশালী ভৱন আছিলে যে 1950ৰ ভূমিকম্প ইভিন তাৰ আগতো 1890 সময়ত যিটো আপোনাৰ ভূমিকম্প হৈছিলে সেই ভূমিকম্পটো এই যিটো বিল্ডিং তেওঁলোকক এইটো লৰচৰ কৰিব পৰা নাছিলে যিসমূহ নেকি বহুতো বিল্ডিং আপোনাৰ বিধ্বস্ত হৈ গৈছিলে আজি মাত্ৰ কেইখনমান বুলডোজাৰৰ জৰিয়তে এটা ৰাতিৰ ভিতৰত এই গোটেই আমাৰ যিটো ঐতিহ্যমণ্ডিত এই বিল্ডিংটো এই ভৱনটো তেওঁলোকে মানে ধাৰাসাৰ ভূমিত আপোনাৰ বিলীন কৰি পেলালে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা একো নাই তেওঁলোকৰ আমি দেখিছোঁ যে এই চৰকাৰখনৰ আমাৰ অসমৰ ঐতিহ্যৰ প্ৰতি কোনো তেওঁলোকৰ হেৰি নাই তেওঁলোকে আজি এই কৰিছে কাইলৈ ওচৰতে থকা আপোনাৰ নৰ্থ ব্ৰুক যিখন গেট আছে সেইখনতো হাত দিব আৰু ইয়াত বিভিন্ন ধৰণৰ ঐতিহ্যপূৰ্ণ বস্তু ইয়াত সিঁচৰিত হৈছে সেইবিলাকো যে পাৰ্ক বা কাৰোবাৰ বনিয়াৰ স্বাৰ্থত যে তেওঁলোকে আপোনাৰ ভাঙি নেপেলাব বা আঁতৰাই নেপেলাব তাৰ কোনো হেৰি নাই গতিকে আজি আমাৰ এই প্ৰতিবাদৰ জৰিয়তে আমি এটা সতৰ্কবাণী তেখেতসকলে দিব বিচাৰিছোঁ চৰকাৰলৈ যে ভৱিষ্যতে এনেকুৱা কাম তেওঁলোকে কৰাৰ আগতে ৰাইজক সোধক যে এই ঐতিহ্যমণ্ডিত বস্তুবিলাক ৰাখিব লাগে নে নালাগে যদি ৰাইজে কয় নালাগে তেওঁলোকে আগবাঢ়ক ৰাইজক নোসোধাকে তেওঁলোকে যাতে এনেকুৱা ধৰণৰ কথাবিলাক নকৰে তাৰ কাৰণে আজি এই প্ৰতিবাদ আৰু এই প্ৰতিবাদ আজি এৰিলি নহয় এই প্ৰতিবাদ কিন্তু আমাৰ চলি থাকিব আমাৰ চাওক বিজেপি চৰকাৰখনে যি ধৰণে কাম কাজ তুগলকি কাৰবাৰসমূহ আৰম্ভ কৰিছে এই কাৰবাৰবিলাকে তেওঁলোকৰ আমি শেহতীয়াভাৱে আমি ভাবিছোঁ যে তেওঁলোকৰ এইবিলাক ৰণকৌশল আচলতে নিৰ্বাচনী কেন্দ্ৰিক কুচকাৱাজ তেওঁলোকে আৰম্ভ কৰিছে কাৰণ মুছলমান সাংবাদিকেই হওক বা মুছলমান মানুহক ঈদৰ দিনা ভয় খোৱা কথাবিলাক আৰম্ভ হৈছে এই যিবিলাক ঐতিহ্যমণ্ডিত অনুষ্ঠান মহাপেজখানাটো কিমান গুৰুত্বপূৰ্ণ মোৰতো সন্দেহ হয় যে এইবিলাকৰ আঁৰত বহু ডকুমেণ্টছ নাইকিয়া কৰি দিয়া হ'ব নেকি তাত কাৰোবাৰ ব্যক্তিগত স্বাৰ্থ নিহিত হৈ থাকিব নেকি হেনো ধৰণৰ কথা কাৰণ ইতিমধ্যে বিজেপিৰ যি চৰকাৰ সেই চৰকাৰখনৰ মাছৰ যেনেকৈ মূৰৰ পৰা গেলে বিজেপি চৰকাৰৰ শাসনকালত দুৰ্নীতিয়ে মূৰৰ পৰা ভৰিলৈকে বিয়পি গৈছে গতিকে এই গোটেই কথাবিলাকক সাধাৰণ জনতাকো তেওঁলোকে ভীতিগ্ৰস্ত কৰিব বিচাৰিছে এই কথাবিলাকে আগন্তুক দিনত কাম নিদিব অসমৰ ৰাইজে গুৱাহাটীৰ ৰাইজে এই কথাবিলাক বুজি পাইছে আৰু আমি ধিক্কাৰ দিম চৰকাৰখনক লগতে ধিক্কাৰ দিম গুৱাহাটীৰ যিগৰাকী মেয়ৰ গুৱাহাটীৰ যিগৰাকী সাংসদ গুৱাহাটীৰ যিসকল জনপ্ৰতিনিধি তৃণমূলৰ জনপ্ৰতিনিধি গোটেইখন বিজেপিময় এনেকুৱা এটা অৱস্থাত তেওঁলোকে অসমৰ ঐতিহ্যমণ্ডিত যিবিলাক হেৰিটেজ অনুষ্ঠান এই অনুষ্ঠানবিলাক তেওঁলোকে ৰক্ষণাবেক্ষণ দিব পৰা নাই আজি গুৱাহাটীৰ অধিবক্তা সমাজক তেওঁলোকে কেনেকুৱা ধৰণে ব্যতিব্যস্ত কৰিছে গুৱাহাটীৰ অধিবক্তাসকলে ছিনিয়ৰ এডভকেটসকলে যি কথাবিলাক কৈছে সেইবিলাকক তেওঁলোকে বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি তেওঁলোকে হাইকোৰ্টখন তেওঁলোকে স্থানান্তৰিত কৰিব গৈছে এই ধৰণৰ তুগলকি কাৰবাৰ আৰু বেছি দিন নচলিব চৰকাৰৰ পতন আসন্ন ইতিমধ্যে আমি পূৰ্বাভাস দেখিছোঁ বিজেপিৰ মাজতো লাহে লাহে খোৱা কামোৰাৰ দ্বন্দ্ব আৰম্ভ হৈছে গতিকে চৰকাৰৰ বিদায় সমাগত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বিদায় সমাগত আৰু এটা কথা ঠিক ভগৱানে ইমান সহ্য নকৰে ইমান অন্যায় অবিচাৰ আজি যি সুশাসনৰ নামত আজি মূল্যবৃদ্ধি ৰোধ কৰিব লাগিছিল ৰাইজক সান্তনা দিব লাগিছিল আজি বাতৰি কাকত পঢ়িব 87টাৰো অধিক মানে ঔষধৰ দাম ভয়ানকভাৱে বাঢ়িছে এনেকুৱা ধৰণৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা অকামিলা অকৰ্মণ্য চৰকাৰ এখনৰ আজিৰ তাৰিখত কি প্ৰয়োজন আছে আৰু ভগৱানে এয়া চাই আছে আমি 20 থাকি যে 26ত এই চৰকাৰক আমি আটাইয়ে মিলি ব্ৰহ্মপুত্ৰৰ অতল গৰ্ভত নিক্ষেপ কৰিম